মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। আমি সকলোৱে জানো যে আজি মেজৰ ধ্যানচান্দজীৰ জন্ম দিৱস। আমি এই দিনটো তেওঁৰ স্মৰণত ৰাষ্ট্ৰীয় খেল দিৱস ৰূপে উদযাপন কৰি আহিছো। মই এই বুলিও ভাবো যে মেজৰ ধ্যানচান্দ য'তেই আছে তেওঁৰ আত্মাই আজি প্ৰসন্নতা অনুভৱ কৰিছে, কিয়নো বিশ্বত ভাৰতীয় হকীৰ গৌৰৱ যাত্ৰা ধ্যানচান্দজীৰ হকীৰ দ্বাৰাই আৰম্ভ হৈছিল। আৰু আজি ৪ দশক পাছত প্ৰায় ৪১ বছৰৰ মূৰকত ভাৰতৰ নৱপ্ৰজন্মৰ পুৰুষ আৰু মহিলা দলে হকী খেলত পুনৰ প্ৰাণৰ সঞ্চাৰ ঘটালে। যিমানেই পদক প্ৰাপ্তি নহওক কিয়, হকীত পদক লাভ নকৰালৈকে কোনো ভাৰতীয় নাগৰিকে বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰে। এইবাৰ ৪ দশকৰ অন্তত অলিম্পিকত ভাৰতে হকীত পদক লাভ কৰিলে। মেজৰ ধ্যানচান্দ য'তেই আছে তেওঁৰ হৃদয়ে, তেওঁৰ আত্মাই কেনে প্ৰসন্নতা অনুভৱ কৰিছে সেয়া কল্পনা কৰকচোন। মেজৰ ধ্যানচান্দে গোটেই জীৱনটোৱেই হকীৰ বাবে সমৰ্পিত কৰিলে। সেইবাবেই আমাৰ দেশৰ যুৱচাম, আমাৰ লৰাছোৱালীহঁত আজি খেলা-ধূলাৰ প্ৰতি আকৰ্ষিত হৈছে। লৰাছোৱালীয়ে যদি খেলা-ধূলাত পাৰদৰ্শিতা দেখুৱাইছে তেন্তে তেওঁলোকৰ পিতৃ-মাতৃসকল আনন্দিত হৈছে। মই ভাবোঁ যে মেজৰ ধ্যানচান্দৰ প্ৰতি এয়াই হ'ল গভীৰ শ্ৰদ্ধাঞ্জলি। বন্ধুসকল, খেলা-ধূলাৰ কথা ওলালেই পোনছাটেই স্বাভাৱিকতে আমাৰ যুৱ প্ৰজন্মৰ কথা মনলৈ আহে। যুৱচামলৈ লক্ষ্য কৰিলে এটা বৃহৎ পৰিৱৰ্তনো আমাৰ চকুত ধৰা পৰে। যুৱ প্ৰজন্মৰ মনৰ পৰিৱৰ্তন ঘটিছে। আজিৰ যুৱচামে পুৰণিকলীয়া পদ্ধতি পৰিত্যাগ কৰি নতুন কিবা এটা কৰিব খোজে, ব্যতিক্ৰমী কিবা এটা কৰিব খোজে। তেওঁলোকে নতুন পথৰ সন্ধান কৰিব খোজে। অপৰিচিত ঠাইত তেওঁলোকে খোজ পেলাব খোজে। নতুন গন্তব্যস্থান, নতুন লক্ষ্য, নতুন পথ, নতুন হেঁপাহ লৈ তেওঁলোক আগুৱাব খোজে। মনতে এবাৰ থিৰাং কৰি ললে তেওঁলোকে একানপতীয়াকৈ সেই কামত আত্মনিয়োগ কৰে, দিনে নিশাই পৰিশ্ৰম কৰে। ভাৰতবৰ্ষত এতিয়া মহাকাশ অন্বেষণৰ ক্ষেত্ৰখনো মুকলি হৈ পৰিছে আৰু লগে লগে যুৱ প্ৰজন্মই এই সুযোগ গ্ৰহণ কৰিছে। মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যক্তিগত খণ্ডত কাম কৰা যুৱক-যুৱতী সকলোৱে আগবাঢ়ি আহিছে। মোৰ দৃঢ় বিশ্বাস যে আগত দিনত নিৰ্মিত হ'বলগীয়া অধিক সংখ্যক কৃত্ৰিম উপগ্ৰহ আমাৰ যুৱচাম, আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গৱেষণাগাৰত কৰ্মৰত শিক্ষাৰ্থীসকলৰ সহযোগত নিৰ্মাণ কৰা হ'ব। এই একেধৰণে আজিকালি অৱস্থাপন্ন শিক্ষিত পৰিয়ালৰ যুৱক-যুৱতীয়েও পাৰিবাৰিক পৰম্পৰাৰ পৰা আঁতৰি আহি ষ্টাৰ্টআপ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ তেওঁলোক সাজু হৈছে। সৰু সৰু চহৰ-নগৰতো ষ্টাৰ্টআপ সংস্কৃতিয়ে গা কৰি উঠিছে। মই এইবোৰৰ মাজত এক উজ্জ্বল ভৱিষ্যতৰ ৰেঙনি দেখা পাইছো। আজি কিছুদিন আগেয়ে দেশত পুতলা নিৰ্মাণৰ বিষয়ে আলোচনা হৈছিল। আমাৰ যুৱচামৰ মনতো যেতিয়া এই বিষয়টোৱে স্থান লাভ কৰিলে, তেতিয়াই তেওঁলোকে ভাবিবলৈ ললে বিশ্বত ভাৰতীয় পুতলাৰ মান কেনেকৈ উন্নীত কৰিব পাৰি, পুতলা নিৰ্মাণত ভাৰতে কেনেকৈ এটা পৰিচয় গঢ়ি তুলিব পাৰে। বিশ্বত পুতলাৰ এখন বৃহৎ বজাৰ আছে। নতুন নতুন কৌশল প্ৰয়োগ সত্বেও এতিয়ালৈকে বছৰি ৬-৭ কোটি টকাৰ ব্যৱসায়হে কৰিব পৰা হৈছে। কিন্তু বৈচিত্ৰ্যপূৰ্ণ পুতলা নিৰ্মাণ কেনেকৈ কৰিব পাৰি, নতুন প্ৰযুক্তিৰ প্ৰয়োগ কেনেকৈ কৰিব পাৰি, শিশু মনস্তত্বৰ অনুৰূপ পুতলা কেনেকৈ তৈয়াৰ কৰিব পাৰি ইত্যাদি ইত্যাদি দিশত আমাৰ যুৱচামৰ মনোযোগ কেন্দ্ৰীভূত হৈছে। তেওঁলোকে এইবোৰ দিশত অৱদান যোগাব খুজিছে। বন্ধুসকল, মনক আহ্লাদিত কৰি তোলা, বিশ্বাসক সুদৃঢ় কৰি তোলা আৰু এটা কথা আপোনালোকে মন কৰিছেনে বাৰু? সেয়া হ'ল সাধাৰণতে এনেকুৱা হয়েই, চলি যাব, এই জাতীয় কথাবোৰ আমাৰ স্বভাৱত পৰিণত হৈছে। কিন্তু মই লক্ষ্য কৰিছো যে দেশৰ যুৱ মনবিলাক এতিয়া সৰ্বশ্ৰেষ্ঠত্বৰ দিশে ধাৱিত হৈছে। তেওঁলোকে সৰ্বোত্তমটো কৰিব খোজে, সৰ্বোত্তম ৰূপত কৰিব খোজে। ই দেশখনৰ বাবে এক বৃহৎ শক্তিত পৰিণত হ'ব। বন্ধুসকল, এইবাৰৰ অলিম্পিকে এটা ব্যাপক প্ৰভাৱ সৃষ্টি কৰিছে। অলিম্পিক সম্পূৰ্ণ হ'ল। বৰ্তমান পেৰা অলিম্পিক অনুষ্ঠিত হৈ আছে। আমাৰ দেশৰ ক্ৰীড়া ক্ষেত্ৰত যিখিনি ঘটিল, বিশ্বৰ তুলনাত সেয়া কম হ'লেও আমাৰ বিশ্বাস জগাই তুলিবলৈ সেয়া কিন্তু যথেষ্ট। দেশৰ যুৱচাম আজি খেলা-ধূলাৰ প্ৰতি আকৰ্ষিত হোৱাই নহয়, খেলা-ধূলাৰ সৈতে জড়িত সম্ভাৱনাৰ কথাও তেওঁলোকে ভাবি গুণি চাইছে। ক্ৰীড়াৰ পৰিৱেশতন্ত্ৰটো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি, সক্ষমতাক উপলব্ধি কৰি কিবা নহয় কিবা প্ৰকাৰে ইয়াৰ সৈতে নিজকে জড়িত কৰিব খুজিছে। পৰম্পৰাগত পদ্ধতি ত্যাগ কৰি তেওঁলোকে নতুনক আঁকোৱালি ল'ব খুজিছে।
মোৰ প্ৰিয় দেশবাসী, ক্ৰীড়াৰ ক্ষেত্ৰত অহা এই গতিশীলতাৰ বাবে এতিয়া ক্ৰীড়া প্ৰতিটো পৰিয়ালৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই গতিশীলতাত বাধা প্ৰদান কৰাটো বা ইয়াক স্থবিৰ হ'বলৈ দিয়াটো জানো উচিত কথা হ'ব? কেতিয়াও নহয়। আপোনালোকেও নিশ্চয় মই ভবাৰ দৰে ভাবিছে। আমাৰ দেশত এতিয়া আৰু খেলা-ধূলা বা খেলুৱৈসুলভ মানসিকতাৰ গতি থমকি নৰয়। আমাৰ পাৰিবাৰিক জীৱন, আমাৰ সমাজ জীৱন, আমাৰ ৰাষ্ট্ৰ জীৱনত এই গতিশীলতা স্থায়ী ৰূপত বৰ্তি থাকিবলৈ নিৰন্তৰ ইন্ধনৰ যোগান ধৰিব লাগে। ঘৰে বাহিৰে গাঁৱে চহৰে আমাৰ ক্ৰীড়াংগন পৰিপূৰ্ণ হৈ থাকিব লাগে। সকলোৱে খেলক, সকলো উজ্বলি উঠক। আপোনালোকৰ মনত আছে নিশ্চয়, লালকিল্লাৰ পৰা মই যে কৈছিলো সবকা প্ৰয়াস, এয়াই হ'ল সবকা প্ৰয়াস, সকলোৰে প্ৰচেষ্টা। সকলোৰে প্ৰচেষ্টাতহে ভাৰতে ক্ৰীড়াৰ ক্ষেত্ৰত সৰ্বোচ্চ শিখৰত আৰোহণ কৰিব পাৰিব। এয়া ভাৰতৰ প্ৰাপ্য। মেজৰ ধ্যানচান্দৰ দৰে লোকে দেখুৱাই যোৱা পথেৰে আগুৱাই যোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। বহু বছৰৰ মূৰত এনে এক সময় দেশলৈ ঘূৰি আহিছে, যি সময়ত প্ৰতিটো পৰিয়াল, সমাজ, ৰাজ্য, ৰাষ্ট্ৰ সকলোৱে এক মনে খেলৰ প্ৰতি আকৰ্ষিত হৈছে। যুৱক-যুৱতীসকলে এই বিষয়ত সুযোগ গ্ৰহণ কৰি ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা উচিত। গাঁৱে-ভূঞেও খেল-ধেমালিৰ প্ৰতিযোগিতা হৈ থকা প্ৰয়োজন। প্ৰতিযোগিতাৰ জৰিয়তেহে খেলে বিস্তাৰ লাভ কৰে, খেলৰ বিকাশ হয়, তাৰ পৰা খেলুৱৈৰ জন্ম হয়। আহক আমি দেশবাসীয়ে নিজ যোগদানেৰে, নিজা প্ৰয়াসেৰে ইয়াক গতি প্ৰদান কৰোঁ। প্ৰিয় দেশবাসী, কাইলৈ জন্মাষ্টমী। জন্মাষ্টমীৰ এই পৰ্ব ভগৱান শ্ৰীকৃষ্ণৰ জন্ম পৰ্ব। আমি ভগৱানৰ সকলো ৰূপৰ সৈতে পৰিচিত। দুষ্ট কৃষ্ণৰ পৰা বিশাল ৰূপ ধাৰণৰ কৃষ্ণলৈকে, শাস্ত্ৰত পাৰ্গত কৃষ্ণৰ পৰা অস্ত্ৰ-শস্ত্ৰত পাৰ্গত কৃষ্ণলৈকে, কলা, সৌন্দৰ্য, মাধুৰ্য সকলোতে কৃষ্ণ। এই কথা মই এইবাবেই কৈছো যে জন্মাষ্টমীৰ কিছুদিন পূৰ্বে মোৰ এনে এক মনোৰঞ্জক অভিজ্ঞতাৰ সোৱাদ লোৱাৰ কথা মনলৈ আহিছে। আপোনালোকৰ বোধহয় মনত আছে যে চলিত মাহৰ ২০ তাৰিখে ভগৱান সোমনাথ মন্দিৰৰ সৈতে জড়িত নিৰ্মাণ কাৰ্য উদ্বোধন কৰা হৈছিল। সোমনাথ মন্দিৰৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ দূৰত ভালকা তীৰ্থ আছে, য'ত কিংবদন্তি অনুসৰি ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ শেষৰ সময়খিনি অতিবাহিত কৰিছিল। এক প্ৰকাৰে ক'বলৈ গ'লে ভগৱান শ্ৰীকৃষ্ণৰ সমগ্ৰ লীলাৰ পৰিসমাপ্তি ইয়াতেই ঘটিছিল। সোমনাথ ন্যাসৰ দ্বাৰা এই সমগ্ৰ এলেকাটোত উন্নয়নৰ বহু কাম চলি আছে। মই ভালকা তীৰ্থ আৰু ইয়াত চলি থকা বিভিন্ন কাম-কাজৰ বিষয়ে চিন্তা কৰি থাকোঁতেই মোৰ দৃষ্টি এখন সুন্দৰ আৰ্টবুকত পৰিল। মোৰ বাসগৃহৰ বাহিৰত কোনোবাই মোৰ বাবে পুথিখন থৈ গৈছিল। এই পুথিত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপ, ভংগীমা আৰু অন্যান্য চিত্ৰ সন্নিৱিষ্ট আছে, যিবিলাক খুবেই অৰ্থবহ। মই পুথিখনৰ পাত লুটিয়াওঁতে মোৰ আগ্ৰহ খুবেই বাঢ়ি গৈছিল। কিতাপখনৰ সমগ্ৰ চিত্ৰ চোৱাৰ পাছত মোৰ বাবে লিখা বাৰ্তা এটা পালোঁ, যিটো পঢ়াৰ পাছত মোৰ ভাৱ হ'ল যে মই বাৰ্তা প্ৰেৰকৰ সৈতে মিলিত হ'ব লাগিব। মোৰ কাৰ্যালয়ে তেওঁৰ সৈতে যোগাযোগ কৰিলে। দ্বিতীয় দিনা তেওঁক নিমন্ত্ৰণ জনোৱা হ'ল। আৰ্টবুকখন চাই শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপ বৰ্ণনাৰ কথা সম্বলিত বিভিন্ন প্ৰশ্নই মোৰ মনত দোলা দিবলৈ আৰম্ভ কৰিলে। এনেকৈয়ে যদুৰাণী দাসী মহোদয়াৰ সৈতে সাক্ষাৎ লভিলোঁ। তেওঁ এগৰাকী আমেৰিকান, জন্ম আমেৰিকাত, লালন-পালনো আমেৰিকাতেই। যদুৰাণী দাসী মহোদয়া ইস্কন সংগঠনৰ সৈতে জড়িত, হৰে কৃষ্ণ আন্দোলনৰ সৈতে জড়িত, আৰু তেওঁৰ বিশেষত্ব হৈছে ভক্তি চিত্ৰকলাত থকা তেওঁৰ নৈপুণ্য। আপোনালোকে জানিব যে আৰু দুদিনৰ পাছতে, অৰ্থাৎ ১ ছেপ্টেম্বৰত ইস্কনৰ প্ৰতিষ্ঠাপক শ্ৰীলা প্ৰভুপাদ স্বামীৰ ১২৫ বছৰীয়া জয়ন্তী। যদুৰাণী দাসী মহোদয়া এইবাবেই ভাৰতলৈ আহিছে। মোৰ সন্মুখত ডাঙৰ প্ৰশ্ন আছিল যে যিগৰাকীৰ জন্ম আমেৰিকাত, যি ভাৰতীয় ভাষা সংস্কৃতিৰ পৰা ইমান দূৰত আছে, তেওঁৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ মনোমোহা চিত্ৰ অংকন কেনেকৈ সম্ভৱ? তেওঁৰ সৈতে মোৰ দীঘলীয়া আলাপ হৈছিল। তাৰে কিয়দংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। যদুৰাণীজী, হৰে কৃষ্ণ। মই ভক্তি চিত্ৰকলাৰ বিষয়ে সামান্য জ্ঞানহে লভিছোঁ। অনুগ্ৰহ কৰি আমাৰ শ্ৰোতাসকলক বহলাই কওকচোন, এই চিত্ৰকলাৰ বিষয়ে আপোনাৰ আগ্ৰহ আৰু সমৰ্পণ শলাগিবলগীয়া। So, Bhakti art, we have one article in the Bhakti art illuminations. ভক্তি কলাৰ এটাই অৰ্থ যে ভক্তি আৰ্ট ইলুমিনেশ্যনছ, যাৰ ব্যাখ্যা হৈছে যে ই মানুহৰ মনৰ ভাৱ বা কল্পনাৰ পৰা অহা নাই, ই আহিছে
প্ৰাচীন বৈদিক শাস্ত্ৰ যেনে ব্ৰহ্ম সংহিতাৰ পৰা ৱেং ওংকাৰায় পতিতং স্কিলতং চিকণ্ড বৃন্দাবনৰ গোস্বামীৰ পৰা স্বয়ং ভগৱান ব্ৰহ্মাৰ পৰা ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দ বিগ্ৰহ কেনেকৈ তেওঁ মোহন বাঁহীটিলৈ ফুৰিছিল, কেনেকৈ তেওঁৰ সমগ্ৰ সত্তা আৰু অনুভূতিয়ে আন সত্তা বা অনুভূতিৰ সৈতে ক্ৰিয়া কৰে আৰু শ্ৰীমদ ভাগৱতম বৰ্হাপিৰং নতৱৰ বপুঃ কৰ্ণয়োঃ কৰ্ণিকাৰং এই সকলোবোৰ তেওঁৰ কৰ্ণত কৰ্ণিকা ফুলে শোভা কৰে। কমল সদৃশ তেওঁৰ পদযুগলে সমগ্ৰ বৃন্দাবন ভূমিত পদচিহ্ন এৰে। বৃন্দাবনৰ গাইডামুৰিয়ে তেওঁৰ গুণানুকীৰ্তন কৰে। প্ৰতিগৰাকী সৌভাগ্যশালী হৃদয়ত তেওঁৰ বাঁহীৰ সুৰে উদ্বাউল কৰে। গতিকে সকলোখিনিয়ে সেই প্ৰাচীন বৈদিক গ্ৰন্থৰ পৰা আহিছে আৰু বৈদিক গ্ৰন্থসমূহৰ শক্তি আহিছে অলৌকিক ক্ষমতাসম্পন্ন অতীন্দ্ৰিয় জ্ঞানসম্পন্ন কিছুমান ব্যক্তিবিশেষ তথা ভক্তিবান মানৱৰ পৰা, যিসকলে এই কলাক পূৰ্ণৰূপ প্ৰদান কৰিছিল। সেইবাবে এয়া হৈছে ৰূপান্তৰৰ প্ৰকাশ। মুঠতে এয়া মোৰ শক্তি নহয়। যদুৰাণী ডাঙৰীয়ানী, আপোনালৈ মোৰ বিভিন্ন প্ৰশ্ন আছে। এক প্ৰকাৰে 1966 চনৰ পৰা আৰু ব্যক্তিগতভাৱে 1976 চনৰ পৰা আপুনি ভাৰতবৰ্ষৰ সৈতে জড়িত হৈ আছে। এতিয়া কওকচোন, আপোনাৰ দৃষ্টিত ভাৰতবৰ্ষ কেনেকুৱা? Prime Minister Ji, India means everything to me. I was mentioning, I think, to the Honorable President a few days ago that India has come up so much. প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাৰতবৰ্ষ মোৰ বাবে সকলো। মাননীয় ৰাষ্ট্ৰপতিয়ে কিছুদিন পূৰ্বে কোৱাৰ দৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বহু আগুৱাই গৈছে। পশ্চিমৰ দেশসমূহৰ সৈতে টুইটাৰ, ইনষ্টাগ্ৰাম, আইফোন, সুউচ্চ অট্টালিকা আৰু এনে বহু সা-সুবিধাৰ জৰিয়তে ফেৰ মাৰিব পৰা হৈছে। কিন্তু সেয়াই ভাৰতৰ প্ৰকৃত গৌৰৱ নহয়। ভগৱান শ্ৰীকৃষ্ণই এই পবিত্ৰ ভাৰতভূমিত অৱতাৰ গ্ৰহণ কৰিছিল। সৰ্ব অৱতাৰ ইয়াতেই হৈছিল। প্ৰভু ভোলানাথৰ আৱিৰ্ভাৱ, প্ৰভু শ্ৰীৰামৰ জন্মভূমি এই ভাৰতবৰ্ষ, পবিত্ৰ নদ-নদী সৰোবৰৰ অৱস্থিতি ইয়াতেই। বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থানসমূহ ইয়াতেই আছে। ব্ৰহ্মাণ্ডৰ গুৰুত্বপূৰ্ণ বৃন্দাবন ভূমিও ইয়াতেই, যি বৈকুণ্ঠৰ সমগ্ৰ গ্ৰহ উপগ্ৰহৰ প্ৰতিফলন দ্বাৰকা, যি হৈছে সমগ্ৰ পাৰ্থিৱ সৃষ্টিৰ উৎস। এয়াই হৈছে ভাৰতৰ প্ৰকৃত গৌৰৱময় পৰিচয় আৰু এইবাবে মই ভাৰতক ভাল পাওঁ। ধন্যবাদ যদুৰাণী মহোদয়া। হৰে কৃষ্ণ। বন্ধুসকল, পৃথিৱীবাসীয়ে আজি ভাৰতীয় আধ্যাত্মিকতা আৰু দৰ্শনৰ বিষয়ে ইমানেই চৰ্চা কৰে, ইমানেই জিজ্ঞাসা কৰে যে আমাৰ দায়িত্ব আৰু কৰ্তব্য বহুগুণে বাঢ়ি যোৱাটো স্বাভাৱিক। আমাৰ এতিয়া দায়িত্ব হ'ব এই পৰম্পৰাসমূহক বিশ্বত অধিক বিকশাই তোলা। যি অৰ্থহীন আৰু সময়ৰ পৰীক্ষাত অনুত্তীৰ্ণ সেইবিলাক ত্যাগ কৰিব লাগিব আৰু যিবোৰ সময়ৰ পৰীক্ষাত উজ্বলিছে সেইসমূহক উৎসাহিত কৰিব লাগিব। আমি আমাৰ উৎসৱ উদযাপন কৰিব লাগিব, সেইবিলাকৰ বৈজ্ঞানিক ভিত্তিৰ বিষয়ে জানিব লাগিব। কেৱল এয়াই নহয়, প্ৰতিটো পাৰ্বণৰ একোটা বাৰ্তা থাকে, সংস্কাৰ থাকে। এইবিলাক আমি জানিব লাগে, পালন কৰিব লাগে আৰু ভৱিষ্যতৰ প্ৰজন্মসমূহৰ বাবে ঐতিহ্যৰ ৰূপত আগুৱাই লৈ যাব লাগে। মই পুনৰ এবাৰ সকলো দেশবাসীলৈ জন্মাষ্টমীৰ বহু বহু শুভকামনা জনালোঁ। মোৰ প্ৰিয় দেশবাসী, এই কৰোনা সংকটকালত স্বচ্ছতাৰ বিষয়ে মই আচলতে যিমানখিনি বক্তব্য ৰাখিছিলোঁ, মোৰ ভাৱ হয় সেয়া যেন অসম্পূৰ্ণ হৈ ৰৈছে। মোৰ ভাৱ হয় এই স্বচ্ছতা অভিযান আমি ঢিলাই দিলে নহ'ব। ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত যেনেকৈ সকলোৰে প্ৰচেষ্টাৰে উন্নয়ন সম্ভৱ হয়, তেনে উদাহৰণে আমাক প্ৰেৰণাও যোগায়, কিবা কৰিবলৈ নতুন ৰূপত শক্তিৰো যোগান ধৰে আৰু নতুন বিশ্বাস আৰু উদ্দীপনাৰে মন প্ৰাণ ভৰাই তোলে। ই আমাৰ সংকল্পত সাৰপানী যোগায়। স্বচ্ছতা অভিযানৰ প্ৰসংগ ওলালেই ইন্দোৰৰ কথা মনলৈ আহে, কিয়নো এই চহৰখনে স্বচ্ছতাৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ইন্দোৰৰ নাগৰিকসকল সঁচাকৈয়ে অভিনন্দনৰ পাত্ৰ। আজি কেইবাবছৰো ধৰি আমাৰ এই ইন্দোৰ চহৰ স্বচ্ছ ভাৰত ৰেংকিঙত প্ৰথম হৈ আহিছে।
ইয়াতেই সন্তুষ্ট নহৈ ইন্দোৰবাসীয়ে আৰু কিবা নতুন কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোক ৱাটাৰ প্লাছ চিটি নিৰ্মাণৰ বাবে দৃঢ় প্ৰতিজ্ঞ হয় ৱাটাৰ প্লাছ চিটি এনে এখন চহৰ য'ত বিশুদ্ধীকৰণ নকৰাকৈ কোনো আৱৰ্জনা জলধাৰাত পেলোৱা নহ'ব ইয়াৰ নাগৰিকসকলে নিজ গৃহৰ নলাসমূহ মূল নিষ্কাশন নলাৰ সৈতে সংযুক্ত কৰিছে এই স্বচ্ছতা অভিযানৰ ফলত সৰস্বতী আৰু কানহ নদীৰ পানীৰ প্ৰদূষণ কম হৈছে আমাৰ দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়তে আমি মনত ৰাখিব লাগিব যে স্বচ্ছ ভাৰত অভিযানৰ সংকল্পক আমি কেতিয়াও দুৰ্বল হ'বলৈ নিদিওঁ আমাৰ দেশত ৱাটাৰ প্লাছ চিটি বৃদ্ধিৰ লগে লগেই স্বচ্ছতা বাঢ়িব নদীসমূহ পৰিষ্কাৰ হ'ব আৰু পানী সংৰক্ষণৰ এই মানৱীয় দায়িত্ব পালনৰ এক সংস্কাৰ গঢ় লৈ উঠিব বন্ধুসকল বিহাৰৰ মধুবনীৰ ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্যালয় আৰু তাৰ এক স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰই একেলগ হৈ এক সুপ্ৰয়াস কৰিছে তাৰ উপকাৰ কৃষকে লাভ কৰাৰ লগতে ই স্বচ্ছ ভাৰত অভিযানক এক নতুন উদ্যম প্ৰদান কৰিছে বিশ্ববিদ্যালয়খনৰ এই অভিযানৰ নাম সুখেত মডেল এই মডেলত গাঁৱৰ কৃষকসকলৰ পৰা গোবৰৰ লগতে খেতিপথাৰ আৰু ঘৰত গোট খোৱা পেলনীয়া জাবৰ সংগ্ৰহ কৰা হয় ইয়াৰ বিনিময়ত গাঁওবাসীক ৰন্ধন গেছৰ বাবে পইচা দিয়া হয় গাঁৱৰ পৰা সংগ্ৰহ কৰা এই পেলনীয়া সামগ্ৰীৰে কেঁচু সাৰ প্ৰস্তুত কৰা হয় সুখেত মডেলৰ 4টা লাভ আমি দেখিছো প্ৰথমেই গাঁওসমূহক প্ৰদূষণৰ পৰা মুক্তি দিয়া দ্বিতীয়তে গাঁওসমূহক লেতেৰা পৰিৱেশৰ পৰা মুক্ত কৰা তৃতীয়তে গাঁওবাসীয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য লাভ কৰা আৰু চতুৰ্থতে গাঁৱৰ কৃষকসকলে জৈৱিক সাৰ উৎপাদন কৰা আপুনি ভাবক এনে পদক্ষেপৰ জৰিয়তে গাঁওসমূহৰ শক্তি কিদৰে বৃদ্ধি কৰিব পৰা যায় এয়াই হৈছে আত্মনিৰ্ভৰশীলতাৰ বিষয় মই দেশৰ প্ৰত্যেক পঞ্চায়তকে কওঁ এনে পদক্ষেপ গ্ৰহণৰ চিন্তা তেওঁলোকেও যেন কৰে বন্ধুসকল যেতিয়া আমাৰ সকলোৰে লক্ষ্য এক হ'ব তেতিয়া লক্ষ্যস্থানত উপনীত হোৱাটো নিশ্চিত আমাৰ দেশৰ তামিলনাডুৰ শিৱগংগা জিলাৰ কাঞ্জিৰংগাল পঞ্চায়তত আপুনি ৱেষ্টৰ পৰা ৱেল্থ অৰ্থাৎ পেলনীয়া জাবৰৰ পৰা সম্পদৰ এক মডেল দেখিবলৈ পাব ইয়াৰ গাঁও পঞ্চায়তে স্থানীয় গাঁওবাসীৰ লগ লাগি পেলনীয়া জাবৰৰ পৰা বিদ্যুৎ উৎপাদনৰ দৰে এক আঁচনি হাতত লয় গোটেই গাঁৱৰ পেলনীয়া জাবৰৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ লগতে বৰ্জিত পদাৰ্থৰ পৰা তেওঁলোকে কীটনাশক প্ৰস্তুত কৰি সেয়া বিক্ৰী কৰে গাঁৱৰ এই বৈদ্যুতিক প্ৰকল্পৰ বাবে দৈনিক 2 টন পেলনীয়া সামগ্ৰী ব্যৱহাৰ হোৱাৰ লগতে এই বিদ্যুতেৰে গাঁৱৰ ৰাস্তাৰ সকলো লাইট জ্বলোৱাৰ উপৰি অন্যান্য কামতো ইয়াক ব্যৱহাৰ কৰা হয় ইয়াৰ ফলত পঞ্চায়তৰ খৰচ ৰাহি হোৱাৰ লগতে এই ধন বিকাশৰ অন্য কামত ব্যৱহাৰ কৰা হৈছে তামিলনাডুৰ শিৱগংগা জিলাৰ এখন ক্ষুদ্ৰ পঞ্চায়তে আমাৰ সকলোকে কিবা এটা কৰাৰ বাবে প্ৰেৰণা যোগাইছে প্ৰিয় দেশবাসী মন কী বাত এতিয়া দেশতে সীমাবদ্ধ নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়া মন কী বাতৰ চৰ্চা হয় বিদেশত বাস কৰা ভাৰতীয়সকলেও এতিয়া মোক নতুন নতুন বিষয়ত তথ্য প্ৰেৰণ কৰে ময়ো মন কী বাতত বিদেশৰ অনন্য কাৰ্যসূচীৰ বিষয়ে ক'বলৈ ভাল পাওঁ আজিও এনে কিছু লোকৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো কিন্তু তাৰ আগেয়ে এই অডিঅ'টো মনোযোগেৰে শুনক ৰেডিঅ' ইউনিটি 90 FM ৰেডিঅ' ইউনিটি 90 FM नमो नमः सर्वेभ्यः मम नाम गंगा भवन्तु शृण्वन्तु रेडियो यूनिटी 90 FM एक भारत श्रेष्ठ भारत अहम् एकता मूर्तेयाः मार्गदर्शिका एवं रेडियो यूनिटी माध्यमे आर्जे अस्मि अद्य संस्कृतदिनम् अस्ति सर्वेभ्यः बहवः शुभकामनाः अस्ति सरदार वल्लभभाई पटेल महोदयस्य लोहपुरुषः इति उच्यते 13-विंशतिसहस्रतमे वर्षे लोहसङ्ग्रहस्य अभियानं प्रारब्धम् 34+ टन् परिमितं लोहस्य गलनं कृतम् झारखण्डस्य एकः कृषकः मृद्गरस्य दानं कृतवान् भवन्तु शृण्वन्तु रेडियो यूनिटी 90 FM एक भारत श्रेष्ठ भारत रेडियो यूनिटी 90 FM रेडियो यूनिटी 90 FM বন্ধুসকল ভাষাটো নিশ্চয় আপোনালোকে বুজিছে এয়া ৰেডিঅ'ত সংস্কৃতত কথা কোৱা হৈছে আৰু কথা কোৱা গৰাকী আৰজে গংগা গুজৰাটৰ ৰেডিঅ' জকি গ্ৰুপৰ এগৰাকী সদস্য
আৰু বহু সদস্য আছে, আৰ.জে. নীলম, আৰ.জে. গুৰু আৰু আৰ.জে. হেতল। এওঁলোক সকলোৱেই গুজৰাটৰ কেৱাড়িয়াত সংস্কৃত ভাষাৰ বিকাশৰ বাবে জড়িত হৈ আছে। আপোনালোকে নিশ্চয় জানে, কেৱাড়িয়াতেই আমাৰ দেশৰ গৌৰৱ ষ্টেচু অৱ ইউনিটি অৱস্থিত। এইসকল ৰেডিঅ' জকিয়ে একে সময়তে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰে। এওঁলোকে পথ প্ৰদৰ্শক হিচাপেও নিজ সেৱা আগবঢ়োৱাৰ লগতে কমিউনিটি ৰেডিঅ' ইনিচিয়েটিভ ৰেডিঅ' ইউনিটি 90 FM-ৰ পৰিচালনা কৰে। এই আৰজেসকলে সংস্কৃত ভাষাত কথা কোৱাৰ লগতে সংস্কৃততে বাৰ্তা প্ৰেৰণ কৰে। বন্ধুসকল, আমাৰ দেশত সংস্কৃতৰ বিষয়ে কোৱা হয়, অমৃতম সংস্কৃতম মিত্ৰ সৰসম সৰলম বচঃ একতা মূলকম ৰাষ্ট্ৰে জ্ঞান বিজ্ঞান পোষকম। অৰ্থাৎ আমাৰ সংস্কৃত ভাষা ৰসাল আৰু সৰল। সংস্কৃত ভাষাই নিজ বিচাৰ আৰু সাহিত্যৰ মাধ্যমেৰে জ্ঞান বিজ্ঞান আৰু একতাৰ পোষকতা কৰে আৰু ইয়াক শক্তিশালী কৰে। সংস্কৃত সাহিত্য মানৱতা আৰু জ্ঞানৰ দিব্য দৰ্শন, যিয়ে সকলোকে আকৰ্ষিত কৰিব পাৰে। অলপতে মই এনে কেইগৰাকীমান ব্যক্তিৰ বিষয়ে জানিব পাৰিছো, যি বিদেশত সংস্কৃত ভাষা পঢ়াই আছে। এনে এজন ব্যক্তি হৈছে শ্ৰীযুত ৰটগাৰ কৰ্টেনহাৰ্ষ্ট। তেখেত আয়াৰলেণ্ডৰ সংস্কৃত ভাষাৰ বিদ্বান পণ্ডিত আৰু শিক্ষক, যি সেই দেশৰ ল'ৰা-ছোৱালীক সংস্কৃত ভাষা শিকায়। আনহাতে প্ৰাচ্যৰ থাইলেণ্ড আৰু ভাৰতৰ মাজৰ সাংস্কৃতিক সম্বন্ধ সুদৃঢ় কৰাটো সংস্কৃত ভাষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ডক্টৰ চিৰাপত প্ৰপণ্ডবিদ্যা আৰু ডক্টৰ কুসুমা ৰক্ষামণি দুয়োগৰাকী থাইলেণ্ডত সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ আছে। তেখেতসকলে থাই আৰু সংস্কৃত ভাষাৰ তুলনামূলক বিচাৰ কৰিও সাহিত্য সৃষ্টি কৰিছে। আন এজন অধ্যাপক শ্ৰীযুত বৰিছ জাখৰিনে ৰাছিয়াৰ মস্কো ষ্টেট ইউনিভাৰ্চিটিত সংস্কৃত ভাষা পঢ়ায়। তেখেতে কেইবাখনো গৱেষণা পত্ৰ আৰু গ্ৰন্থ প্ৰকাশ কৰিছে। তেখেতে সংস্কৃত ভাষাৰ কেইবাখনো গ্ৰন্থ ৰুছ ভাষালৈ অনুবাদ কৰিছে। সেইদৰে অষ্ট্ৰেলিয়াৰ ছিডনী সংস্কৃত স্কুলত ছাত্ৰ-ছাত্ৰীক সংস্কৃত পঢ়োৱাৰ লগতে শিশুৰ বাবে সংস্কৃত ব্যাকৰণ শিবিৰ, সংস্কৃত নাটক, সংস্কৃত দিৱস আদিৰো আয়োজন কৰে। বন্ধুসকল, এই প্ৰচেষ্টাসমূহৰ বাবে এতিয়া সংস্কৃত সম্পৰ্কে নতুন সচেতনতা আহিছে। এই ক্ষেত্ৰত আমাৰ প্ৰয়াস আৰু বৃদ্ধি কৰা উচিত। আমাৰ পৰম্পৰা বৰ্তাই ৰাখি নৱপ্ৰজন্মলৈ আগবঢ়াই দিয়াটো আমাৰ কৰ্তব্য। বন্ধুসকল, এনে প্ৰয়াস চলাই যোৱা কোনো ব্যক্তিৰ বিষয়ে যদি আপোনালোকে জানে, তেনেহলে চেলিব্ৰেটিং সংস্কৃত এই হেশ্বটেগৰ সৈতে সামাজিক মাধ্যমত এই বিষয়ে প্ৰচাৰ কৰক। মোৰ প্ৰিয় দেশবাসীসকল, কেইদিনমানৰ পাছতেই বিশ্বকৰ্মা জয়ন্তী উদযাপন কৰা হ'ব। ভগৱান বিশ্বকৰ্মাক আমাৰ ইয়াত বিশ্বৰ সৃজন শক্তিৰ প্ৰতীক বুলি মনা হয়। যিজনেই কৌশল্যৰ জৰিয়তে কিবা নিৰ্মাণ কৰে, তেওঁই বিশ্বকৰ্মাৰ স্তুতি কৰে। কৌশল্যৰ গুৰুত্ব বৰ্তমান বিশ্বত বৃদ্ধি পাইছে, কিন্তু আমাৰ ঋষিসকলে হাজাৰ হাজাৰ বছৰ আগতেই কৌশল্য আৰু ব্যাপ্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। তেখেতসকলে কৌশল্য আৰু আস্থাক আমাৰ জীৱন দৰ্শনৰ অংগ কৰি তুলিলে। বেদৰ কেইবাটাও সূক্ত ভগৱান বিশ্বকৰ্মাৰ নামত সমৰ্পিত। সংসাৰত যিমান উন্নতি আৰু উদ্ভাৱন হৈছে, সকলো কৌশল্যৰ জৰিয়তেই হৈছে। ভগৱান বিশ্বকৰ্মাৰ জয়ন্তী উদযাপন আৰু পূজাৰ অন্তৰ্নিহিত ভাৱ এইটোৱেই। শাস্ত্ৰত কোৱা হৈছে, বিশ্বস্য কৃতে ৰাস্য কৰ্ম ব্যাপাৰঃ স বিশ্বকৰ্মা। অৰ্থাৎ যিজনে সৃষ্টি আৰু নিৰ্মাণৰ সৈতে জড়িত সকলো কাম কৰে, তেওঁই বিশ্বকৰ্মা। আমাৰ শাস্ত্ৰমতে আমাৰ চৌপাশৰ সৃষ্টিমূলক কামৰ সৈতে জড়িত সকলো ব্যক্তিয়ে বিশ্বকৰ্মাৰ পৰম্পৰা বৰ্তাই ৰাখিছে। তেখেতসকলৰ অবিহনে আমাৰ জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰি। ভাবি চাওকচোন, আপোনাৰ ঘৰৰ বিজুলীৰ কিবা বিজুতি ঘটিলে ইলেক্ট্ৰিচিয়ান বিচাৰি নাপালে আপোনাৰ কি অৱস্থা হ'ব? আপোনাৰ ওচৰতে থকা কমাৰ, কুমাৰ, চাফাই কৰ্মী, মোবাইল ফোন ভাল কৰোতা, এই সকলো লোক তেওঁলোকৰ কৌশল্যৰ বাবেই জনাজাত। এওঁলোকো বিশ্বকৰ্মাৰে আধুনিক ৰূপ। কিন্তু চিন্তনীয় কথাটো হৈছে, যিখন দেশত কৌশল্যৰ সৈতে জড়িত লোকসকলক বিশ্বকৰ্মাৰ সৈতে তুলনা কৰা হৈছিল, পৰাধীনতাৰ সময়ছোৱাত তেওঁলোকক হীন বুলি গণ্য কৰিবলৈ লোৱা হ'ল। বৰ্তমান বিশ্বত কিন্তু কৌশল্যত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্বকৰ্মাৰ পূজা কেৱল আনুষ্ঠানিকতা হৈ থাকিলে নহ'ব, কৌশল্য আৰু কুশলী লোকসকলক সন্মান কৰিবলৈ শিকিব লাগিব। সমাজৰ উপকাৰ হোৱা কিবা এটা উদ্ভাৱন কৰিলে সেয়াই হ'ব বিশ্বকৰ্মাৰ প্ৰকৃত পূজা। আহক এইবাৰ আমি বিশ্বকৰ্মা পূজাৰ লগতে কৌশল্যৰ মাহাত্ম্য উপলব্ধিৰ চেষ্টা কৰোঁ। মোৰ প্ৰিয় দেশবাসীসকল, এতিয়া স্বাধীনতাৰ ৭৫ সংখ্যক বছৰ। এই বছৰটোৰ প্ৰতিদিনেই একোটা নতুন সংকল্প ল'ব লাগে।
এই নতুন চিন্তাৰ সফলতাই হ'ব স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ ভেটি। আমি আন এষাৰ কথা মনত ৰাখিব লাগিব, দেশত ৬২ কোটিতকৈও অধিক টীকা প্ৰদান কৰা হৈছে, তথাপি আমি সাৱধানে থাকিব লাগিব। আপোনালোকে যেতিয়াই কিবা এটা নতুন কথা চিন্তা কৰে মোকো জনাবচোন। আপোনালোকৰ চিঠি আৰু বাৰ্তালৈ মই বাট চাই ৰ'লো। আগত সকলো উৎসৱৰ বাবে শুভকামনা যাচিলো। ধন্যবাদ। নমস্কাৰ।